মোৰ হাতত কোনো মাছ মাংসৰ থালি নাই দে, পুৰা ভেজিটেবল থালি আছে। আজি যেহেতু ৰবিবাৰ আৰু ৰবিবাৰে মই আপোনালোকৰ মাজলৈকে এটা ভিডিঅ' আনো আৰু সেই ভিডিঅ'টো হৈছে যে ৰবিবাৰে মই কি কি বনাওঁ মানে, ঠিক আছে। আজি মোৰ হাতত কি কি আছে আপোনালোকে চাই লওক। এয়া হৈছে আপোনালোকৰ ধুনীয়াকৈ বিলাহী, আৰু এয়া হৈছে জিকা, এয়া হৈছে ওলকবি, এয়া হৈছে স্কচ, আৰু এয়া হৈছে কি তিতা কেৰেলা, ঠিক আছে। আৰু এয়া হৈছে আৰু ধুনীয়াকৈ গাজৰ। আৰু এইখন কাঁহীত মোৰ কি কি আছে চাওক আপোনালোকে। এইখন কাঁহীত আছে একদম পুৰবীৰ পনীৰ, ঠিক আছে, পুৰবী পনীৰ। আৰু এয়া হৈছে ধুনীয়া কৰি দৈ গাখীৰ, ঠিক আছে। তো আজি মই ধুনীয়াকৈ ছানডে বুলি আজি ধুনীয়া কৰি মই এখন ভেজিটেবল ডিছ এখন বনাম। যিহেতু মই ছানডে কওঁ, আগতে মই দেখাইছিলোঁ যে মই আজি পাঠাৰ মাংস খালোঁ, কিবা খালোঁ, কিন্তু মই আজি চাওক 30 বছৰ বয়সলৈকে মই কি খালোঁ, আপোনালোকৰ মাছ মাংসই খালোঁ। কিন্তু তাৰপিছত মই বাদ দিয়াৰ লগে লগে বডি অলপমান উল্টা ৰিয়েকশ্যন কৰা আৰম্ভ কৰে, ঠিক আছে। মানে যিটো আপোনালোকে 30 বছৰ ধৰি এটা বডিক দি আছে, তাৰপিছত যেতিয়া আপোনালোকে হঠাৎ মানে ভেজিটেৰিয়ান হৈ যায়, তো বডিও ভাবে আৰে ভাই মোৰ তাততো আগতে গাহৰি মাংস দিছিলে, খাচীৰ মাংস দিছিলে, মুৰ্গীৰ মাংস দিছিলে, এতিয়া ক'ত গ'ল, মানে মাংসটো ক'ত গ'ল। গতিকে তাৰপিছতো চেষ্টা কৰিছোঁ ভেজিটেৰিয়ান হোৱাৰ কাৰণে। গতিকে আজি এতিয়া ধুনীয়া কৰি বনাম, এতিয়া ধুনীয়া কৰি এই দেখিছে পনীৰ। মোৰ পনীৰ মানে কি বিলাহীৰ লগত খাই পেলাই খুব ধুনীয়া লাগে। আৰু এটা কথা চাওকচোন, মানে কি হয় আপোনালোকৰ যেতিয়া ভেজিটেৰিয়ান যেতিয়া হ'বৰ কাৰণে ট্ৰাই কৰিব ন, আপোনাৰ গাটো ধুনীয়া একদম মানে কি পাতলা লাগিব, গাটো যে আছে ধুনীয়া একদম পাতলা ফিল হ'ব, ব্ৰেইনৰ পৰা আপোনালোকৰ নিগেটিভ থটছবিলাক গায়ব হ'ব, ঠিক আছে। আজি চাওকচোন, আমি যে মাছ মাংস যে খাইছিলোঁ, মই এটা কথা কওঁ, আমি যে মাছ মাংস যে খাইছিলোঁ, আমি যদি নিজে জীয়াই থকাৰ কাৰণে কাৰোবাক যদি হত্যা কৰিব নালাগে, এতিয়া বাঘে ধৰক মাছ মাংসই খাব, কাৰণ তাৰ হাতত বেলেগ অপশ্যন নাই। ভগৱানে বাঘক মানে কি ছাগলী খোৱাৰ কাৰণে বনাইছে, নানা ধৰণৰ চিকাৰৰ কাৰণে বাঘক বনাইছে, ঠিক আছে। কিন্তু আমিতো কাৰোতো জীৱ হত্যা নকৰা কৰি আমিতো ধুনীয়াকৈ খাব পাৰোঁ। এইবিলাক খাদ্য কাৰ কাৰণে বনাইছে? এইবিলাক খাদ্য আমাক ভগৱানে আমাৰ কাৰণে বনাইছে। যদি এইবিলাক খাদ্য খাই, এইবিলাক ভেজিটেবল খাদ্য খাই যদি আমি জীয়াই থাকিব পাৰোঁ, তেতিয়াহ'লে মাছ মাংস হত্যা কৰি খোৱাৰ আমাৰ দায়িত্ববোধ ক'ত? জীৱ শ্ৰেষ্ঠ প্ৰাণী। গতিকে ভাল কাম কৰিব লাগে, কাৰণ এই পৃথিৱীৰ পৰা মৰাৰ পিছত আমি একো লৈ নাযাওঁ। আমি কি লৈ যাম? আমি লৈ যাম আমাৰ কৰ্মখিনি লৈ যাওঁ। আজি আমি ডাঙৰ অট্টালিকা বনাইছোঁ, সেই অট্টালিকা লৈ নাযাওঁ। আজি আমি ডাঙৰ কৰ'ৰটকীয়া আমি গাড়ী কিনিছোঁ, সেই গাড়ীও আমি লৈ নাযাওঁ। কিন্তু আমি লৈ কি যাম মৃত্যুৰ পিছত? আমি লৈ যাম আমাৰ কৰ্ম। আমি যিমান পাৰোঁ বেলেগক অপকাৰ নকৰা কৰি জীৱনটো নিৰ্বাহ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। এতিয়া ধুনীয়া কৰি মই ছানডে বুলি ধুনীয়া কৰি এইখিনি খানা বনাওঁ দিয়ক। আপোনালোকেও চেষ্টা কৰকচোন, মাছ মাংস বাদ দি পেলাই পনীৰ খাব আৰম্ভ কৰক, ধুনীয়া কৰি ভেজিটেৰিয়ান হোৱাৰ কাৰণে চেষ্টা কৰক। চাব মনটো কিমান ভাল লাগি দিব, ঠিক আছে। তো আপোনালোকে আজি ছানডে বুলি কি বনাইছে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে একেবাৰে নাপাহৰিব। এতিয়া দিয়ক, মই এতিয়া ভাত চাত বনাওঁ।